Hi, good afternoon everyone. আৰু আমি আজি সানডে অলপ আমি আজি পাহাৰলৈ যাম আমি এটা ঠাইত যাম আৰু আমাক এয়া বেলি দিছে নে একদম ইমান ধুনীয়া লাগিছে আৰু এইফালে ওপৰলে পাহাৰ এটা আছে তাৰ ওপৰত যাও আমি খুলাই এটা ৰেডি হৈ আছো আৰু আমি তাত গৈ দেখামগৈ তো ওপৰলে যাব লাগিব পাহাৰটো খুব ওচৰতে আছে আৰু নতুন জেগা আজি এক্সপ্লোৰ কৰি আপোনালোকক দেখাম সো চাই থাকক ভিডিঅ'টো আৰু এয়া হ'ল বৰবাৰী চাৰিআলি আৰু ইয়াৰ পৰা আমি এতিয়া যাব লাগিব লেফ্ট সাইডে নাৰেংগী যোৱা ৰাস্তাত আৰু ইয়াৰ পৰা আগলৈ গৈ প্ৰতীক্ষা হস্পিটেল আছে আৰু প্ৰতীক্ষা হস্পিটেলৰ মাজত দুইখন হস্পিটেলৰ মাজত এটা ৰাস্তা আছে আৰু তাৰ পৰা আমি ওপৰলৈ উঠি যাব লাগিব লেফ্ট সাইডে পাহাৰলৈ সো আহক দেখাইছো ৰাস্তাটো এয়া দুইখন প্ৰতীক্ষা হস্পিটেলৰ মাজেদি এই ৰাস্তাটো আছে কাঞ্চনপুৰ বুলি কয় আৰু ইয়াৰ ওপৰলৈ আমি উঠি যাব লাগিব তো আগত গৈ ৰাস্তাটো এতিয়ালৈকেতো ঠিকই আছে খালি অলপ আপ আছে বাকি আমি আগত গৈ দেখাম কেনেকুৱা হয় আৰু এয়া চাওক ইয়ালৈ লাহে লাহে পাহাৰৰ ওপৰলৈ আমি উঠি আহিছো লাগিব এইফালে দেখিছেনে আগত ৰাস্তা আছে আৰু এইফালে ৰাস্তাটো এনেকুৱা অলপ বেয়া আমি বেলেগ ৰাস্তা আৰু এয়া হ'ল কাঞ্চননগৰ আৰু এইফালে ওপৰত আছে শিৱ মন্দিৰটো আৰু আমি ওপৰলৈ যাম আপোনালোকক দেখাম আৰু অকণমান এইফালে ওপৰলৈ যাব লাগিব এয়া চাওক এইফালে মন্দিৰৰ গেট আছে আৰু এইটো সাইডৰ পৰা আপোনালোকে আহিব পাৰে এইফালে ৰাস্তাটো অলপ বেয়া আৰু এইফালৰ পৰা আমি এতিয়া বাইক পাৰ্কিং কৰিলো আৰু বাইক পাৰ্কিং কৰি এইফালে ইয়াত ৰাখিলো আৰু ইয়াৰ পৰা আমি ওপৰলৈ যাম এইটো সাইডে আৰু এইফালে আগলৈ গৈ ওপৰলৈ মন্দিৰটো আছে এইখিনি আমি অকণমান খোজকাঢ়ি যাম ওপৰলৈ এইফালে ওপৰলৈ আগলৈ যাব লাগিব এইখিনি অকণমান আপ হোৱাৰ কাৰণে আমি খোজকাঢ়ি আহিছোঁ আৰু এয়া চাওক ইয়াতে এটা মন্দিৰ আছে কি ধুনীয়া লাগিছে ন পাহাৰৰ ওপৰত একদম মজা খুব ধুনীয়া লাগিছে ন পৰিৱেশটো এয়া হ'ল ইয়াত থকা মন্দিৰ ভাগ শিৱ মন্দিৰ আৰু এইফালে আৰু ওপৰলৈ যাব লাগিব আৰু ওপৰত এইফালে ওপৰলৈ আৰু এটা মন্দিৰ আছে আৰু সেইটো আপোনালোকক দেখাম গতিকে আহক এতিয়া আমি ওপৰত যিবিলাক মন্দিৰ আছে সেইভাগ চাবলৈ যাম আৰু এই শিৱ মন্দিৰৰ পৰা ওপৰলৈ উঠি আহিছোঁ এতিয়া আৰু ইয়াৰ ওপৰত আৰু এটা মন্দিৰ আছে বাথৌ মন্দিৰ আৰু এইটো চাবৰ কাৰণে আহিছোঁ এইফালে যিমানে ওপৰলৈ আহি আছোঁ ন দেখিছেনে কি ধুনীয়া মজা লাগিছে ভিউটো চাওক ইমান ধুনীয়া পাহাৰৰ ওপৰত আৰু আমি আহি পাই গ'লো ওপৰত থকা এইফালে ইয়াত আছে এটা বাথৌ মন্দিৰ আৰু এই মন্দিৰ ভাগ চাওক মই দেখাই আছোঁ একদম পাহাৰৰ ওপৰত আছে এতিয়া অলৰেডি এইবাৰ পূজা হৈ গ'ল এয়া আছে ইয়াত থকা বাথৌ মন্দিৰ আৰু ইয়াৰ পৰা এইফালে কি ধুনীয়া লোক ন দেখাই আছোঁ আৰু এই মন্দিৰৰ ওপৰত দিছেনে ইয়াতে একদম এজোপা গছ আছে এয়া আৰু এয়া মন্দিৰ ভাগ আৰু এয়া এই মন্দিৰৰ ভিতৰৰ অংশ আৰু ইফালে এনেকুৱা এজোপা গছ ঠিক এনেকুৱা এজোপা গছ এই ওপৰতো আছে মন্দিৰৰ ওপৰত আৰু এয়া হ'ল ইয়াত থকা বাথৌ মন্দিৰ ইয়াতে কিবা খাবৰ কাৰণে লৈ আহিছিলোঁ ইয়াতে কি ধুনীয়া লাগিছেনে ইমান মজা লাগিছে দেখিবলৈ আৰু ইয়াতে আমি বহি তেনেকৈ আমি এতিয়া কিবা কিবি খাম আৰু একদম বাহিৰৰ জেগা নিচিনা লাগিছে নাই বাৰু কওকচোন দেখা মানুহ কেনেকুৱা লাগিছে তোমাৰ ফ্ৰেণ্ডক পাই গ'লা আৰু এয়া হ'ল ইয়াত থকা মন্দিৰ ভাগ আপোনালোকক দেখালোঁ এয়া বাথৌ মন্দিৰ আছে তলত এটা শিৱ মন্দিৰ আছে আৰু ইয়াৰ পৰা এটা আগত এটা ধুনীয়া পিকনিক স্পটছ আছে মই দেখাই আছোঁ এইফালে চাওক এই মজা এটা পাহাৰ আছে আৰু এই পাহাৰটোলৈ যাবৰ কাৰণে আপোনালোকে এইফালে সেইফালেদি এটা ৰাস্তা আছে ৰাস্তাটো এনেকৈ বগাই যাব লাগিব এইফালে মই ৰাস্তা দেখাই আছোঁ আৰু সেইফালে আগত গৈ বোলে এটা পিকনিক স্পটছ আছে আৰু ইয়াৰ পৰা চাওক ন কি ধুনীয়া লাগিছে ন ভিউটো ন ইমান ধুনীয়া মই ৰাস্তাটো দেখাই আছোঁ এইফালে ডাউনেদি যাব লাগিব এইটো চাইডেদি সেইটো ৰাস্তা আছে আৰু এই ৰাস্তাটোৰে এইফালে সেনেকৈ কৰি সেই চাওক আচ্ছা এইফালে এনেকৈ সেইটো ৰাস্তা আছে এইফালে আগলৈ গৈ সেইফালে আগেদি যাব লাগিব আগেদি গৈ পেলাই এই মানে এনেকৈ পাহাৰৰ চাইডে চাইডে ৰাস্তা আছে এই ৰাস্তাটোৱে গৈ এই ওপৰত যিটো ফিল্ড আছে পাহাৰ আছে শিলৰ পাহাৰ আছে দেখিছেনে কি মজা শিলৰ এটা পাহাৰ আছে একদম পূৰা সেই আপটোলৈ যাব পাৰিব আৰু কেনেকুৱা লাগিব মজা ইয়াৰ পৰা মানে ভিউটো বহুত ধুনীয়া লাগিব এতিয়া ইভিনিং হোৱাৰ কাৰণে অকণমান মানে লাইটটো কমি গ'ল নহ'লে কিন্তু খুব ধুনীয়া লাগিলেহেঁতেন এয়া চাওক আৰু ইয়াতো মানুহ আছে দেখিছেনে সেয়া আৰু এই যে ভকত ভাগ যে গৈ আছে এইফালে এয়া দেখাইছেনে আমাৰ ৰাস্তা দেখাইছে এইফালে সেনেকৈ কৰি পাহাৰৰ চাইডে চাইডে সেইফালে আগত যাব লাগিব ৰাস্তাটোলৈ
আৰু আজি যেহেতু সন্ধিয়া হল গতিকে আমি এইখিনি দেখালো আৰু নেক্সট দিনা আমি আকৌ আহিম ইয়াত একচুয়ালি এটা নহয় বহুতবিলাক মন্দিৰ আছে বহুত মন্দিৰ আছে আৰু প্ৰত্যেকটো মন্দিৰ এদিনকৈ দেখাম কাৰণ গুৱাহাটী চিটিৰ ভিতৰত এনেকুৱা বহুতবিলাক মন্দিৰ আছে যিবিলাক এক্সপ্লোৰ হোৱা নাই বা যিবিলাকৰ বিষয়ে আমি নাজানো আৰু সেই আগত যিটো পাহাৰ আছে ন পাহাৰটোত যাম আৰু আপোনালোকক দেখাম আৰু আজি ভিডিঅ'টো আমি ইয়াতে শেষ কৰিছোঁ এতিয়া আমি কিবা আনিছোঁ অলপ খাই মেলি লওঁ খাই মেলি আকৌ ইয়াৰ পৰা নামি যাব লাগিব ইভিনিং হৈছে সন্ধিয়া হৈছে আৰু বাচ্চা আছে গতিকে খুব মানে যথেষ্ট আপ সেইকাৰণে নেক্সট দিনা আকৌ কণ্টিনিউ কৰিম ইয়াৰ পৰা ভিডিঅ'টো আৰু সোনকালে আহিম আজি প্ৰথমবাৰ আহিলোঁ চালোঁ বাকী আপোনালোকৰ ভিডিঅ'টো কেনেকুৱা লাগে জনাব আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু কি ভিডিঅ'টো চাই থকাৰ কাৰণে সকলোকে ধন্যবাদ জনাইছোঁ নতুন এটা ভিডিঅ' লগ পাম তেতিয়ালৈকে টেক কেয়াৰ বাই বাই ধন্যবাদ ইয়াত অকণমান এয়া লঘু আহাৰ লৈ আহিছিলোঁ স্প্ৰাইট আৰু এইফালে পপকৰ্ণ চিপছ আৰু দেখা মানে কি খাইছা কি গুটি আৰু এইফালে তোমাৰ এইটো ফ্ৰেণ্ড পাই গ'ল এয়া কুকুৰে মানে তাৰ হাত চাত চেলেকি দিছে খুৱাই দিছে এনেকৈ হ'ব কেনেকুৱা লাগিছে তোমাৰ জেগাটো বহুত ভাল লাগিছে দিনতে খা খালে ভাল লাগিলে এতিয়া গধূলি বেলেগ এদিন আহিম আৰু একচুৱেলি এতিয়া এই মানে গছবিলাকৰ পাতবিলাক নাইতো এতিয়া পূৰা চাফা হৈ আছে গতিকে এতিয়া পাহাৰবিলাকত যাবলৈ ভাল হ'ব বুলি কৈছে আৰু এতিয়া সময় প্ৰায় 5:30 হৈ গ'ল গতিকে আমি নেক্সট বেলেগ দিনা আহিম আকৌ আহিম আৰু ইয়াৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিম দেখাম আপোনালোকক ইয়াত আৰু বহুতকেইটা মন্দিৰ আছে আৰু ইয়াৰ পৰা যিটো চিটিৰ ভিউটো খুব ধুনীয়া লাগে বিশেষকৈ যদি আমি ঠাণ্ডা দিনত আহিলোহেঁতেন খুব ভাল লাগিলেহেঁতেন বাকী ভিডিঅ'টো আপোনালোকক কেনেকুৱা লাগিলে জনাব আৰু কোন কোন আহিছে ইয়াতে জনাব মানুহ আহে বোলে ইয়াতে পিকনিক খাবৰ কাৰণে আৰু ফুৰিবৰ কাৰণে গৰম দিনত লোকেশ্যনটো আৰু মোৰ পিছফালে এয়া মন্দিৰৰ কাষতে বহি আছোঁ পিছফালে সেইফালে যাব পাৰি বাকী ভিডিঅ'টো চাই থকাৰ কাৰণে সকলোকে ধন্যবাদ জনাইছোঁ নতুন এটা ভিডিঅ'ত আকৌ লগ পাম আৰু ইয়াৰ পৰা ভিডিঅ'টো আকৌ আৰম্ভ কৰিম আৰু গুৱাহাটী এনেকুৱা বহুতবিলাক জেগা আছে যিবিলাক এতিয়ালৈকে এক্সপ্ল'ৰ হোৱা নাই তো সেই জেগাবিলাক দেখাবলৈ চেষ্টা কৰিম আৰু ইয়াত এনেকুৱা বহুতবিলাক মন্দিৰ আছে আমি আজি 2টা মন্দিৰ এক্সপ্ল'ৰ কৰিলোঁ আৰু বহুতবিলাক মন্দিৰ আছে এই পাহাৰটোৰ ওপৰতে তো দেখাম আপোনালোকক তো তাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো ভাল লাগিলে আগলৈ শ্বেয়াৰ কৰিব নেক্সট ভিডিঅ'টো বাকীখিনি আমি আকৌ কণ্টিনিউ কৰিম ধন্যবাদ হ'ব দিয়া হ'ব দেহা বহুত খালেহি পেট বেয়া কৰিব তাক পেট বেয়া কৰিব নিদিবা সেইডোখৰ দি দিয়া নিদিবা নহ'লে আকৌ হাগি দিবা